যোৱাকালিৰ কেবিনেটৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ প্ৰেছ বাৰ্তা কৰিছিলে আৰু তাতে মুখ্যমন্ত্ৰী মহোদয়ে বহুতো গুৰুত্বপূৰ্ণ কেইটামান আঁচনিৰ বিষয়ে ইয়াতে আলোচনা কৰিছিলে। অৰুণোদয়, মাইক্ৰ' ফাইনেন্স, স্কুটি, চাইকেল বিতৰণ এনেধৰণৰ কাৰ্যসূচীৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে বহলাই আপোনাৰ প্ৰেছ বাৰ্তা কৰিছিল। গতিকে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰেছ বাৰ্তাটো শুনিলে সম্পূৰ্ণ বিষয়টো গম পাব, কেনেকৈ অৰুণোদয় হিতাধিকাৰীসকলৰ ফৰ্ম আৰম্ভ হ'ব, কামখিনি কেনেকৈ হ'ব, সকলো শুনিলে গম পাই যাব। আহক শুনো মুখ্যমন্ত্ৰী মহোদয় কি কৈছিলে। আজিৰ পৰা আমাৰ সমগ্ৰ ৰাজ্যতে 12 লাখ হিতাধিকাৰীক সামৰি স্কুটি, চাইকেল আৰু মাইক্ৰ' ফাইনেন্সৰ 50,000 টকা পৰ্যন্ত ৰেহাই, ন' ডিউজ চাৰ্টিফিকেট আৰু যোৱা প্ৰলয়ংকাৰী বানপানীত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেনে লোকসকললৈ চৰকাৰী নিয়মতে আৰ্থিক সাহায্য বিতৰণ, এই তিনিওটা আঁচনি, বিশেষকৈ চাইকেল, স্কুটি, আনন্দৰাম বৰুৱা এফালে, বানপানী আৰু মাইক্ৰ' ফাইনেন্সৰ ন' ডিউজ, এই গোটেইবোৰ মিলি 12 লাখ হিতাধিকাৰী আমি অহা 12 দিনত সামৰি ল'ম। আৰু ৰাজ্যৰ মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলে এইকেইদিন জিলা সদৰসমূহলৈকে যাব আৰু এই অনুষ্ঠানত ভাগ ল'ব। মোৰ পৰ্যায়তো যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰৰ সভাত ময়ো যোগদানৰ বাবে প্ৰচেষ্টা কৰিম। নগাঁৱতো 20 তাৰিখে যাম। অহা 15 তাৰিখে আমাৰ ৰাজ্যত অতিৰিক্তকৈ 18 লাখ ব্যক্তিক ৰেচন কাৰ্ড, পৰিয়াল পৰিচয় পত্ৰ প্ৰদানৰো আমি ব্যৱস্থা হাতত ল'ম। সমান্তৰালভাৱে অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15ৰ পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম, যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে 6ষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম। 16, 17, 18 তাৰিখ তিনিটা দিন মই অসম আৰু ভাৰতত নাথাকিম। ভূটানৰ ৰজাই তেওঁলোকৰ ভূটানৰ নেশ্যনেল ডেত এইবাৰ উপস্থিত থকাৰ বাবে মোক নিমন্ত্ৰণ কৰিছে আৰু সেইবাবে অহা 17 তাৰিখে ভূটানৰ নেশ্যনেল ডেত অংশগ্ৰহণ কৰিবৰ বাবে মই ভূটানলৈ যাম আৰু মোৰ ভূটান যাত্ৰাৰ সময়ত ভূটানৰ সৈতে অসমৰ আৰ্থিক সহযোগিতা বৃদ্ধিৰ বাবে বিশেষকৈ জলসিঞ্চন আঁচনি, খোৱাপানী আঁচনি আৰু ভূটানৰ পৰা শক্তি আহৰণ, পাৱাৰ ছেক্টৰত ভূটানৰ যি হাইডেল পাৱাৰ আছে সেই হাইডেল পাৱাৰবিলাকৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম তাৰ বিষয়ে ভূটান চৰকাৰৰ লগত আমি আলাপ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শুনি পেলাই গম পালে যে এতিয়া অৰুণোদয়ৰ কাম আৰম্ভ হ'ব। গতিকে অৰুণোদয়ৰ আপোনালোকে ডেটখিনি এতিয়া সম্ভাৱ্য এটা আইডিয়া পাই গ'লে, গতিকে যিবিলাকে অৰুণোদয় পাবৰ কাৰণে এলিজিবল আছে, এপ্লাই কৰিব বিচাৰিছে, তেওঁলোকে যাতে এইবাৰ অৰুণোদয়ৰ ফৰ্মবিলাক এপ্লাই কৰে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিবিলাক স্কিম ডিষ্ট্ৰিবিউশ্যনৰ কথা ক'লে, সকলোৱে এতিয়া যি ধৰণৰ স্কিমবিলাক যেনেকৈ পাব আপোনালোকে নিজে চেক কৰি ল'ব। আশা কৰোঁ আপোনালোকে স্কিমবিলাকো পাব। ভিডিঅ'ত কমেণ্ট কৰি জনাব।